নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ধোবৰ প্ৰত্যাৱৰ্তন দুলৰি। ৰাম চৰে যে কহিল কুমাৰ আখিল, শুনিলা আয়ুত্ৰাণ পাদ, শোক দুখ মনি দূতৰ বচনি, নকৰিলা সাধুবাদ। 500 বৎসৰৰ আবাল কুমাৰ, একেচৰে গ'লা বনে, শিকিবে টকালে আছে বাৰ ভালে, আৰাখিল আমাৰ ঠানে। কাকো বা দেখিলে একো নিচিনিলা, আখি জান দিলে মোক, পাহৰি আছিল দুনাই সোমৰাইলে, পুতৰ দাৰুণ শোক, পুনৰ পিদুতে বোলে হয়ত কৰি, অয়াখিল ধ্ৰুৱ নিশ্চয়, নাৰদৰ বাক্য সুমৰি নিপতি, গৈলত পাছে প্ৰত্ৰয়, দুটক আহ্লাদ কৰিয়া প্ৰসাদ, দিলায়াতিটো স্ত্ৰমণি, ৰাজাৰ গাঁৱত আছিলে কজত, বস্ত্ৰ অলংকাৰ মানে, পাছে সব সাজে সাজি সামৰাজে, চলি গলানি পবৰ, চৰ উপদেশে চলিলানি শেষে, যি পন্থে আহে কুমাৰ, বাচি বাচি বাজি ৰথ লৈলা সাজি, কনকে মন্দিত গাঁও, বেগে বায়ু সম একোটো ৰংগম, বায়ুটো নেদয় পাও, প্ৰধান প্ৰধান হস্ত্ৰী যত মান, লগে লৈলা সাজি পাৰি, ঘণ্টাৰ আস্ফাল কৰ্ণে মাৰে তাল, যেন পৰ্বতৰ শাৰী, একো একো ঘূৰা
বেগে বায়ুজোৰ সুবৰ্ণৰে অলংকাৰ সুজান মাহুতে খেদা অদূতে দেখিয়াতি চমৎকাৰ পদাতি সকলে ভূমি পাৱে চলে হাতে খান্দা তুলি পাৰয় বাতাস শুনি লাগে তাস হাহু বুলি বুলি ধ্বজ দণ্ড ছয় তুলি নচায় প্ৰজান সুদি সঁচানি যেহি জৈত পাৰে তাতে বশী কৰে অসংখ্য শংখৰ ধ্বনি কাহালি মহৰি বিনা বাসি ভেৰি অসংখ্য ভেৰু ৰদাক মৃদংগ মন্দিৰা তাল কৰাতল দিন্দিম মদগৰ ঢাক অসংখ্য ব্ৰাহ্মণ জ্ঞাতি পৰিজন যাই নিপতিৰ সংগে যত নাৰী নৰ বজাইলা সত্তৰ ধ্ৰুৱক দেখি তে ৰংগে বজাৰ পাৱৰ ধূলি নিৰন্তৰ উৰে সুদি সঁচানি পৃথিৱী পাতাল স্বৰ্গ কুলংঘিল বামনৰ বেদ ধ্বনি ৰাজাৰ কাষতে চৌদলতে জান্ত দুই মহাদৈ নানা অলংকাৰে মন্দিৰ কলে বৰ উত্তম ককুলে লৈ যেতিয়া ধ্ৰুৱ আহিছিলে তেতিয়া দূতে উত্তানপাত ৰজাক গৈ পেলাই কৈছেগৈ যে ধ্ৰুৱ আহিল। তেতিয়া দূতক কোনো প্ৰশংসা নকৰিলে যে 5 বছৰ শিশু আবাল তেওঁ অকলেই বনলৈ গৈছে, তেওঁ ইমান দিন বনত আছেনে চাগে, কোনে কাক দেখিলে কি শুনিলে মোক আহি পেলাই ক'লেহি এই বুলি ৰজাই মনতে তেওঁ কৈছে যে মই পাহৰি আছিলোঁ, আকৌ সেই পুত্ৰ শোকতেই আকৌ মোক জৰ্জৰিত কৰিছেহি। দূতে আকৌ উত্তানপাত ৰজাই বিশ্বাস কৰা নাছিলে যে দূতৰে যেতিয়া সত্য কৰি কৈছে তেতিয়া নাৰদৰ বাক্য মনত স্মৰণ হৈছে, তেতিয়া তেওঁ বিশ্বাস কৰিছে।
তেতিয়া ৰজা প্ৰজা সকলো স্বৰ উপদেশত কুমাৰৰ ওচৰলৈ সকলো আগবাঢ়ি গৈছে। বাছি বাছি বাজি ঘোঁৰা লৈছে, কনকে মণ্ডিত, আৰু বায়ু বেগেৰে সেই তুৰংগৰবিলাক বায়ুটো ভৰি নিদিয়ে, এনেকুৱা বেগেৰে যায়। প্ৰধান প্ৰধান হস্তি এনেকৈ সাজি তেওঁলোকে গৈছেগৈ। ঘণ্টাৰ আচফালত যেন কৰ্ণঠে তাল মাৰে আৰু পৰ্বতৰ নিচিনা শাৰী হৈ গৈছেগৈ। একো একো ঘোঁৰা বায়ুতকৈ জোৰ বেছি, তেওঁলোক ইমান বেগাই যাব পাৰে। কনকেৰে অলংকৃত আৰু যিবিলাক দূত খোজাত মাহোঁতে দেখিবলৈ বৰ চমৎকাৰ। পদাতিবিলাক ভৰিয়ে খোজকাঢ়ি গৈছে আৰু হাতত খান্দা বাৰু লৈ গৈছে। তেওঁলোকে যাওঁতে আতাশেৰে হাঁহি মাৰিছে আৰু কিছুমান খলকনি হা হা হু হু এনেকৈয়ে তেওঁলোকে শব্দ কৰি গৈছে। আৰু আনন্দত লোকসকলে দণ্ড ধ্বজ এইবিলাক তুলি পেলাই প্ৰজাসকলে চানি পেলাই নাচিছে। যোনে জৈতে পাৰে তাতেই শংখধ্বনি কৰিছে। কাহালি মহৰি বেণু বাদ্য আদি কৰি তেওঁলোকে ঢাক ঢোল এনেকৈ বজাইছে। আৰু ব্ৰাহ্মণবিলাক জ্ঞাতি পৰিজনে নৃপতিৰ সংগত তেখেতৰ লগতে গৈছেগৈ। আৰু নগৰৰ যিমানবিলাক নৰ নাৰী আছিল, ধোব আহিব বুলি ৰং কৰি পেলাই প্ৰজাসকলৰ লগত গৈছে। আৰু প্ৰজাৰ পাৱৰ ধূলি দশোদিশে চানি গৈছে, গৈ পেলাই আকাশ লংঘিছেগৈ। আৰু ব্ৰাহ্মণে বেদধ্বনি কৰিছে। আৰু কাষত ৰজাৰ মহাদৈ দুয়োগৰাকী গৈছে, সুৰুচি আৰু সুনীতি, আৰু উত্তমক কোলাত লৈ গৈছে। ৰজা হৈছে জীৱাত্মা, সুৰুচি যি ৰুচিবদ্ধকতাত থাকে সেই হৈছে সুৰুচি। সুৰুচি হৈছে মায়ামাতৃ, সুনীতি হৈছে ভক্তিৰ মাতৃ। যাৰ গাত বেদৰ সৎগুণ থাকে সেই হৈছে সুনীতি। শাস্ত্ৰৰ মূল ভাগেই হৈছে যি ভাগ সেই হৈছে উত্তম। সত্য ধৰ্ম হৈছে ধ্ৰুৱ, যাৰ গাত সত্য ধৰ্ম বেদৰ স্ববিহিত নিয়ম যি মানি থাকে তাকেই ধ্ৰুৱ বুলি কৈছে। আমি এই বিশ্ব ব্ৰহ্মাণ্ডত সুনীতি ধ্ৰুৱ উত্তানপাদক বিচাৰি থাকিলে আমি নাপাম। তত্ত্বৰূপে জানি সখী তৰিবা দুৰ্ঘোৰ দুখ শোক, অন্তকালে গৈ আমাতো হইবা প্ৰৱেশ। এইটো তত্ত্বৰূপে চিন্তা কৰি আগবাঢ়িলে সকলোৱে কল্যাণ হয়। একান্ত ভকত সবে কহে হেন ন্যায়, মিলৈ সুখ দুখ হ'ব ঈশ্বৰৰ ইচ্ছাই। যে একান্ত ভকতসকলে কৰ্ম অনুসাৰী সুখ দুখ মিলে, সকলো ঈশ্বৰৰ ইচ্ছাতেই হয়। সেইকাৰণে ঈশ্বৰ সিদ্ধি আগবাঢ়িলে সকলোৱে কল্যাণ হয়। ইমানতে আমি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দ কৃষ্ণ।